সন্মানীয় উচ্চ আসনত থাকিবলগীয়া সংজ্ঞা মাৰ্চিয়েল আৰ্টৰ মুখ্য প্ৰশাসক সঞ্জীৱ বৰা ডাঙৰীয়া। সঞ্জীৱ বৰাই এটা মহান কাম কৰি আছে। আপোনালোকে খেলৰ বিভিন্ন দিশ আছে। ফুটবল খেল লৈ কাইলৈ ট্ৰফি বৰ্ডলৈ ট্ৰফি খেলিবলৈ কাইলৈ গোলাঘাটলৈ যাব দেৰগাঁও দল। ক্ৰিকেট খেলিছে, কিন্তু মাৰ্চিয়েল আৰ্টত তেখেতে গৈ ভাৰতবৰ্ষৰ ভিতৰত জিলিকি আহিছে। পাঞ্জাৱ খেলত আগবঢ়াত ৰাজ্য, আমাৰ যিমানখিনি ৰাজ্য আছে পাঞ্জাৱে বেছিকৈ খেলত আগবাঢ়ি যায়। হকী দলটো পাঞ্জাৱৰ বুলি ক'লেও ভুল কৰা নহয়। ক্ৰিকেট দলতো পাঞ্জাৱৰ এজন থাকেই, ফুটবলত থাকে, ভলীবলত থাকে, কিন্তু সেই এখন আগবঢ়া ৰাজ্যত গৈ অসম মুলুকৰ পৰা গৈ তাত 10টাকে পদক আজুৰি আনিবলৈ যি সাহস আৰু প্ৰেৰণা যোগালে সঞ্জীৱ বৰা ডাঙৰীয়াই। আনমণি আৰু সাতমণি দেৱে হঠাৎ মোক ফোন যোগে জনালে যে আমি ক্ৰীড়া ভৱনটোতে আমাৰ ভৱিষ্যত প্ৰজন্ম উঠি অহা এই চেমনীয়াসকলে যি সুনাম কঢ়িয়াই আনিছে অসমলৈ, তেখেতসকলক উদ্বুদ্ধ কৰিবৰ বাবে তেখেতসকলক আমি আমাৰ এই সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা মানপত্ৰৰে জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। গতিকে আমি আজিৰ দিনটো যোৱা কালি এই কথাটো আমি আলোচনা কৰিছোঁ, আৰু আজি হঠাৎ আমি আপোনালোকক এনেকৈ একত্ৰিত কৰি এই সভাখনি অনুষ্ঠিত কৰিছোঁ। বৰ্তমান মই তেখেতৰ হাতেৰে কৰি গৈ আছে, আৰু এতিয়া আমি আৰু এজন ব্যক্তিক আপোনালোকৰ মাজত উপবিষ্ট কৰাবলৈ বিচাৰিছিলোঁ, কিন্তু বিশেষ কাৰণবশতঃ তেখেত এই ক্ৰীড়া সন্থাৰ আমি দাদুদা বুলিয়ে মাতোঁ। গতিকে তেখেতকে আমি সভাপতিৰ আসন অলংকৃত কৰিবৰ বাবে আমন্ত্ৰণ কৰিলোঁ, আৰু ইতিমধ্যে তেখেতে আসন গ্ৰহণ কৰিছে। ইয়াৰ পাছত আজিৰ সভাখনৰ মূল উদ্দেশ্য থুলমূলকৈ আচলতে এইটোৱে আছিল। মুখ্য প্ৰশাসক ইয়মনাথ ডাঙৰীয়া পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠান তেওঁলোকৰ উদ্দেশ্যেই এই অনুষ্ঠানটো আজি অনুষ্ঠিত হৈছে। মই মোৰ ফালৰ পৰা এই সাতভনী খেলৰ লগতো জড়িত আছে। খেলে মানুহৰ বা এই খেলুৱৈসকলৰ মাজত বেলেগ বেলেগ ঠাইৰ খেলুৱৈসকলৰ মাজতো সমন্বয় প্ৰতিষ্ঠা কৰে। গতিকে তেখেতৰ উদ্দেশ্য বৰ মহান। সাহিত্যৰ সমন্বয় আৰু খেলৰ সমন্বয় এই দুয়োটা আজি ইয়াত একত্ৰিত হৈছে। মই এই সাতভনী সমন্বয় ক্ষেত্ৰৰ মুখ্য পৃষ্ঠপোষক পৰৱৰ্তী পাঞ্জাৱত গৈ তেওঁলোকে 10টা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই কথা জানিব পাৰি আমি যথেষ্ট সুখী হ'লোঁ, আৰু আমাৰ সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ ফালৰ পৰা তেখেতসকলক আৰু এই উদীয়মান খেলুৱৈসকলক তেওঁলোকে যাতে ভৱিষ্যতে এজন সুদক্ষ খেলুৱৈ হৈ সমৰ কলাৰ ক্ষেত্ৰত আমাৰ ঠাইখনৰ নাম উজ্জ্বল কৰিব পাৰে, সেই উদ্দেশ্যে আহি আমি আমাৰ দেৰগাঁও ক্ৰীড়া সন্থা ভৱনতে এই অনুষ্ঠানভাগি আয়োজন কৰোঁ। আৰু এই ক্ষেত্ৰত দেৰগাঁও খঙীয়া নিবাসী সঞ্জীৱ বৰাক
মই আন্তৰিক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা এটাৰ কাৰণে জনাইছোঁ। তেওঁ আমাৰ বিভিন্ন কেৰাটে কম্পিটিশ্যন বা মাৰ্চিয়েল আৰ্ট কম্পিটিশ্যনবিলাকত অংশগ্ৰহণ কৰাই সুনাম কঢ়িয়াই আনিছে আৰু এইদৰে তেওঁ গঢ়া যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলে সুনাম অৰ্জন কৰাত সহায় কৰিব। আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাইছোঁ যে 1967 চনত দেৰগাঁও স্পৰ্টছ ক্লাব বুলি এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে আৰু সেই তেতিয়া দেৰগাঁও স্পৰ্টছ ক্লাবে বৰদলৈ ট্ৰফী খেল টাউন ক্লাবৰ হৈ দেৰগাঁও স্পৰ্টছ ক্লাবৰ এগেইনষ্টে ফুটবল খেলত অংশগ্ৰহণ কৰিছিলে। যোৱাকালি মোক তেখেতে সেই ভাষ্য দিছে। সুদীৰ্ঘ 58 বছৰৰ পাছত যোৱাকালি গোলাঘাট আলমৰা বাগিচাৰ খেলপথাৰত গোলাঘাটৰ আয়ুক্তদেৱৰ লগত দেৰগাঁও ক্ৰীড়া সন্থাই এখন পতাকা উত্তোলন কৰি আহিছে। কালিলৈ বৰদলৈ ট্ৰফী খেল আৰম্ভ হ'ব, য'ত দেৰগাঁও ক্ৰীড়া সন্থাই যোগদান কৰিছে। গতিকে এতিয়া দেৰগাঁও ক্ৰীড়া সন্থাই এই খেলুৱৈসকল দেৰগাঁৱৰ পৰাই বাছনি কৰি নিছে। আপোনালোকে আশীৰ্বাদ দিব যে দেৰগাঁও ক্ৰীড়া সন্থাই গোলাঘাট জিলাত অনুষ্ঠিত হোৱা এই বৰদলৈ ট্ৰফী খেলত সুনাম অৰ্জন কৰি দ্বিতীয় লেভেল পৰ্যায়লৈ যাতে আগবাঢ়ি যাব পাৰে। ইয়াতে কৈ যি সুনাম কঢ়িয়াই আনিলে সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এই অনুষ্ঠানটোৱে যিমান ভাল কাম কৰিছে, যিমান প্ৰশংসা ইমানেই কম হয় প্ৰশংসা। আজি সৰু ল'ৰা ছোৱালীবিলাকৰ মনত ইমানেই ভাল ভাৱ মনত তেওঁলোকৰ লাগিছে যে কালি আমি পঞ্জাৱত গৈছিলোঁ, আজি আমি বঁটা পাইছোঁ দেৰগাঁও। তেওঁলোকে তাৰ যিটো বঁটা পাইছিলে সেই বঁটাতকৈ আজি যিটো সাহিত্য সমন্বয়ৰ ক্ষেত্ৰত যিটো হাত বনিয়ে যিটো আয়োজন কৰিছে, মই ভাবোঁ এইটো অতি অমূল্য। গতিকে এনেকুৱা অনুষ্ঠান যদি আমাৰ দেৰগাঁও বা অসমৰ বিভিন্ন ঠাইত যদি পতা হয়, এই সৰু সৰু কণমানি ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত বহুত উজ্জ্বল হ'ব। আৰু মই এটা কথা কওঁ, মোক আপোনালোকক জনাওঁ, মই সুখী হৈছোঁ যে যোৱা 17 জানুৱাৰী শিল্পী দিৱসৰ দিনাখন মোক হাত বনি সমন্বয় ক্ষেত্ৰত এটি সংগীত বা হৃদয়মান হাত বনি সমন্বয় সাহিত্য ক্ষেত্ৰত মোক যিটো বঁটা প্ৰদান কৰিছিলে, তাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত সাহিত্যিক আহিছিলে, বহুত কবি আহিছিলে। তেওঁলোকে মোৰ নামটো তাত প্ৰস্তাৱ দিয়াৰ কাৰণে মই আজি ধন্যবাদ দিছোঁ হাত বনি সমন্বয় ক্ষেত্ৰত যে মই সক্ষম হৈছোঁ। আৰু বিশেষ নকওঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰি কণমানি ভাইটিহঁতসকল উজ্জ্বল ভৱিষ্যত কামনা কৰি তোৰ চকু পানী তোৰ মুখত নাই কিয় হাঁহি, কোনেনো নিলে কাঢ়ি হাঁহি, কোনেনো নিলে কাঢ়ি হাঁহি, তোৰ চকু পানী। যিহেতু তেওঁৰ ল'ৰাইও তাত অংশগ্ৰহণ কৰিছিল, কিন্তু অতিকৈ আনন্দিত হ'লোঁ যে সঞ্জীৱ বৰাই প্ৰশিক্ষণ দি আজি কণমানি এই ল'ৰা ছোৱালীকেইটাক সুনাম কঢ়িয়াই অনাত যি অৰিহণা যোগাইছে, আমি সঞ্জীৱ বৰাক এইটো ক্ষণতে এটা ধন্যবাদ দিছোঁ। মই বিশ্বজিৎ ডক্টৰ ৰামায়ণক মই আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ। এই বিষয়ে কবিতা ভণ্টিতাক গতিকে আশীৰ দশকতে আপুনি সমৰ্পণৰ লগত শৰীৰ চৰ্চা লৌহ ক্ৰীড়াৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনে। আপুনি এগৰাকী কবি তথা লেখক। আপুনি সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰত আমাৰ সামাজিক মাধ্যমৰ এখন মঞ্চ জন্ম দি অসমৰ যুৱকসকলে সোমাই থকা সুপ্ত প্ৰতিভা বিকাশ কৰাৰ সুবিধা দিছে। আপুনি আগবঢ়াই অহা সেৱাৰ কথা মহানগৰৰ বৃহত্তৰ দেৰগাঁও অঞ্চলটোৰ এক প্ৰচাৰ আৰু প্ৰসাৰমুখী বাতাবৰণ সৃষ্টি কৰিছে। তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। আপুনি আপোনাৰ গঠনমূলক কৰ্মৰাজিয়ে সামাজিক ক্ষেত্ৰখনক
আৰক্ষী বিভাগক সমান্তৰালভাৱে সমৃদ্ধ কৰিছে। আপুনি এজন শৈশৱত আৰ্থিক দৈন্যতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি নিজৰ অধ্যক্ষতা আৰু সাধনাৰ বলত প্ৰতিষ্ঠিত হোৱা ব্যক্তি। আপুনি আমাৰ আদৰ্শ ভৈৰৱ। ভগৱন্তই আপোনাক কুশলে ৰাখক। ইতি ভৱদীয় বিনোদ দত্ত সভাপতি, সঞ্জীৱ বৰা মুখ্য প্ৰশিক্ষক আৰু সম্পাদক, খঙীয়া অৰ্চেন মাৰ্চিটাৰ একাডেমী, দেৰগাঁও, গোলাঘাট, অসম। দিনাংক ৩ জানুৱাৰী 2025, স্থান দেৰগাঁও ক্ৰীড়া সন্থা ভৱন। ধন্যবাদ। এই যিখন সম্বৰ্ধনা পত্ৰ মুখ্য প্ৰশিক্ষক তথা সম্পাদক সঞ্জীৱ বৰাৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত দিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। তোমালোক আগত এওঁলোক আগত হৈ দিয়ক। পিছত উঠাব মাজলৈ যাওক। এই সাতমণিটো ওলাই থাকিব লাগিব এনেকৈ অংকে তোলক সাজুটা তুলি দিয়ক। বহুত ধন্যবাদ। আমি আন এখন সম্বৰ্ধনা পত্ৰ যুগুত কৰা হৈছে। এখন ফুলা ব্যৱস্থা আদৰি জনাবলৈ অনুৰোধ কৰা হ'ল আৰু হৈ গৈছে। আৰু এতিয়া আমাৰ সকলো ছাত্ৰ ছাত্ৰী আহি তেখেতক এই সম্বৰ্ধনা পত্ৰখন আগবঢ়াবলৈ অনুৰোধ জনালোঁ। ঘূৰি দিয়া, মুখখন এফালে দিয়া, মুখবিলাক এফালে দিয়া, ফেচবুক। ফটোখন তুলোতে এইখন জেগাই পঢ়ি আছে। ইয়াৰ পৰাহে লগ কৰিব পাৰি। ইয়াৰ পৰা এতিয়া ওলাইছে, ইয়াৰ পৰা মজা আহিছে। এতিয়া ফটোখন তুলিলে এইখন বৰ ধুনীয়া হৈছে, বেকগ্ৰাউণ্ডটো নাহে। এতিয়া ৰ'ব মজা এনেকুৱাই হ'ব লাগে। আপোনালোকে হেৰিয়াত তুলিব। যিহেতু এই ক্ৰীড়াৰ লগত জড়িত আৰু এই অনুষ্ঠানটো হৈছে দেৰগাঁও ক্ৰীড়া সন্থা, গতিকে তেখেতসকলে আমি ধন্যবাদ পূৰ্বক। ফটোখন একেবাৰে তুলিলোঁ। সমন্বয় সাহিত্যিক ক্ষেত্ৰ এটা খঙীয়া অনুষ্ঠান মাৰ্চাল একাডেমী। তিনিটা একাডেমীৰ লগতে মোৰ ওতঃপ্ৰোত সম্পৰ্ক। তিনিটা একাডেমীয়ে মই সক্ৰিয় সদস্য আৰু সময় তোলা মোৰ এটা নিচা। সময় তোলা মোৰ পেচা নহয়। অসমৰ জাতিটোৰ খাতিৰত মই সময় তোলা শিকিছিলোঁ আৰু সেই অধ্যায় বেলেগ। আমি চতুকান ক্ৰিয়া শিকিছোঁ, ভদুকান শিকিছোঁ, গ্ৰন্থ শিকিছোঁ আৰু মই কিৰণনাথ ডাঙৰীয়াৰ তত্বাৱধানত শৰীৰ কেন্দ্ৰতো মই তৰুণাম ক্লাবত মোৰ সদস্য আছিলোঁ। এতিয়া সময়ত আমি কলা হিচাপে লৈছিলোঁ যে সেই সময়ত অস্ত্ৰ চলাবলৈ শিকিছিলোঁ, তৰোৱাল চলাবলৈ, লাঠি চলাবলৈ শিকিছিলোঁ। অসমীয়া জাতি যি সময়ত তাৰ পাছত মই ভ্ৰাম্যমান জগতলৈ গুচি গ'লোঁ, আহি মই ভাবিছোঁ ইয়াত সময় হোৱাটো কোনে কৰি আছে। এতিয়া মই খবৰ ল'লোঁ যে ফিউৰিটামাৰটো তাতে গুচি গ'ল চাকৰি। এতিয়া সঞ্জীৱ বৰাই সময় কৰাটো কৰি আছে। এতিয়া মই সঞ্জীৱ বৰাৰ খবৰ ল'লোঁ আৰু মোৰ লগত থকা আমাৰ মুনমুন আৰু আমাৰ কালাম দত্ত, আমি একেলগে মানে ৰাকেশ মিঠাৰ ওচৰত আমি ভাৰতীয় ক্ৰিকেট শিকিছিলোঁ। তাৰপাছত আমি বাবুজি মৰ্ডেল আমাৰ স্বামীনে ক'লেই যে কম্ফু প্ৰথম অনিৰাজ খোৱা, নিতুৰাজ খোৱাই কম্ফু প্ৰশিক্ষণে দিছিল। আমি তাৰো অংশীদাৰ হৈছিলোঁ
আৰু মোৰ গৰু আছিল নাম চালি চাপ্পা। চালি চাপ্পাৰ গৰু ভচৰিৰ গৰু চালি চাপ্পাৰ গৰু। চালি চাপ্পা চাই দিওঁ স্মাইল। ডাঙৰীয়া কিৰণ চন্দ্ৰ নাম থেকে তেখেতলোকে মাৰিব আপোনালোকে হাত তালি কম নকৰিব। হাত তালিটো মাৰক, ভাল লাগিব। শ্রীমান অনন্যা রাজখোয়ার কথাতে আমি দীপ্তি দেবী নাথ আমার মুখ্য প্রশাসক এইফালে চাই দিওঁ অলষ্টাইল মাৰ্চিয়েল একাডেমি বুলি এটা একাডেমি আছে। সেই একাডেমিটোৱে তেওঁলোকে অলষ্টাইল মাৰ্চিয়েল আৰ্ট শিকায়। ইয়াতে তেওঁলোকে বিভিন্ন ঠাইত প্ৰতিযোগিতাবিলাকত অংশ লয় আৰু এইবাৰ তেওঁলোকে সুদূৰ পাঞ্জাৱত গৈ অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। তেওঁলোকৰ 10টা গ'ল্ড আৰু এটা চিলভাৰ পাবলৈ সক্ষম হয়। আৰু সেই হেতুকে সেই মাৰ্চিয়েল আৰ্টটোৰ যিজন মুখ্য প্ৰশিক্ষক সঞ্জীৱ বৰা আৰু তেওঁৰ লগত 4জনমান প্ৰশিক্ষক আছে। সেই প্ৰশিক্ষকসকলক লগতে খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ তৰফৰ পৰা আমি তেওঁলোকক আজি এটা সম্বৰ্ধনা অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰোঁ। আমাৰ বিশিষ্ট অতিথি গোলাঘাট জিলা সাহিত্য সভাৰ সন্মানীয় তফজুল হক বৰবৰা ডাঙৰীয়া, আমাৰ ক্ৰীড়া সন্থাৰ সভাপতি ডাঙৰীয়া, ক্ৰীড়া সন্থাৰ উপসভাপতি ডাঙৰীয়া, ক্ৰীড়া সন্থাৰ সম্পাদক ডাঙৰীয়া একেবাৰে লৈ আমাৰ সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ সম্পাদক আদিত্য বৰবৰা, আমাৰ প্ৰশাসিকা দীপ্তি দেৱী, হীৰামণি লাহন, ৰূপা দত্ত, এনেকৈ বিভিন্ন সদস্য লৈ আমি এখন সভা অনুষ্ঠিত কৰোঁ। আৰু খেলুৱৈসকলক আমি একোখন সম্বৰ্ধনা পত্ৰৰ লগতে এটা বঁটা আমি তেওঁলোকক প্ৰদান কৰোঁ, যাতে তেওঁলোক অনুপ্ৰাণিত হয় ভৱিষ্যতে এইদৰে তেওঁলোকে অসমৰ সুনাম কঢ়িয়াই আনিব পাৰে। আৰু প্ৰশিক্ষক মুখ্য প্ৰশাসক সঞ্জীৱ বৰা ডাঙৰীয়াক তেওঁৰ এই যি কৰ্ম, তেওঁ উঠি অহা প্ৰজন্মক যি শিক্ষা দি আহিছে আৰু সেই শিক্ষাৰ দ্বাৰা তেওঁলোকে বিভিন্ন সময়ত সংস্থাপনো লাভ কৰিছে। আৰু এই সমৰ কলাৰ দ্বাৰাই তেওঁলোকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ সুনাম কঢ়িয়াই আনিছে ঠাইখনৰ। গতিকে তেওঁকো মই এখন সম্বৰ্ধনা পত্ৰ আৰু এটি বঁটাৰে সন্মানিত কৰোঁ আমাৰ সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ তৰফৰ পৰা। সেইখিনিয়ে হয়, আজি আমাৰ সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ এইটো দ্বিতীয়টো পদক্ষেপ, দ্বিতীয় খোজটো আমি সফলতাৰে সমাপ্ত কৰিছোঁ। ইতিমধ্যে খঙিয়াৰ নিবাসী সঞ্জীৱ বৰা ডাঙৰীয়াৰ তত্ত্বাৱধানত এটি দল সুদূৰ পাঞ্জাৱত গৈ যি স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছে, এই কণ খেলুৱৈসকলক উদ্বুদ্ধ কৰিবৰ বাবেই আমি আমাৰ সমন্বয় সাহিত্য ক্ষেত্ৰ তৰফৰ পৰা তেওঁলোকক বঁটা প্ৰদান কৰা হয়। আৰু তাৰ লগতে আমাৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলক লৈ আমি এখনি সভা অনুষ্ঠিত কৰিছোঁ। আৰু সেইসকলৰ মুখ্য উদ্দেশ্যটো হ'ল যে এই উঠি অহা প্ৰজন্মক আমি যাতে ক্ৰীড়াৰ দিশতে হওক, সাহিত্যৰ দিশতে হওক বা যিকোনো কলাৰ ক্ষেত্ৰত তেওঁলোকক আগুৱাই নিয়াটো আমাৰ একমাত্ৰ লক্ষ্য। আৰু সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিছোঁ বুলি আমি নিজকে ভাবিছোঁ। সদৌ শেষত আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলক
আমি এইখিনিতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাল লাগিছে, কাৰণ সাতভনী সমন্বয় ক্ষেত্ৰৰ মুখ্য প্ৰশাসক কিৰণনাথ ডাঙৰীয়া যি প্ৰচেষ্টা যে খঙীয়া অলষ্টাইন মাৰ্চেল একাডেমীৰ পাঞ্জাৱত জিকি অহা ছাত্ৰ ছাত্ৰীৰ উৎসাহ আৰু লগতে প্ৰশিক্ষক হিচাপে মোক যি প্ৰেৰণা জগালে তাৰ কাৰণে তেখেতক আমি খঙীয়া অলষ্টাইন মাৰ্চেল একাডেমীৰ তৰফৰ পৰা ধন্যবাদ পুনৰবাৰ জনাইছোঁ।